নমস্কাৰ পুনৰবাৰতে সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ বাবে অতি গুৰুত্বপূৰ্ণ জেনেৰেল সায়েন্সৰ কেইটামান প্ৰশ্ন আমাৰ প্ৰথম প্ৰশ্নটো আছে which of the following acids is used in a car battery আমাৰ অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সালফিউৰিক এসিড আমাৰ পিছৰ প্ৰশ্নটো আছে ফৰ্মেলিন is generally used as an অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি আমাৰ পিছৰ প্ৰশ্নটো আছে ইন দা হিউম্যান বডি নেইলছ আৰ মেড আপ অফ আমাৰ অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কেৰাটিন আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে পিটুইটাৰী গ্ল্যান্ড ইজ সিটুয়েটেড ইন অপচন সমূহ তলত দিয়া আছে ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দ্য বেছ অফ দ্য ব্ৰেইন আমাৰ পিছৰ প্ৰশ্নটো আছে In which part of the human body is the smallest bone found? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এআৰ আমাৰ পিছৰ প্ৰশ্নটো আছে What type of lens is used in a magnifying glass? অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কনভেক্স আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে Total number of colors exist in sunlight অপচন সমূহ তলত দিয়া আছে অপচন A4 B7 C2 D9 ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B 7 আমাৰ 8 নম্বৰ প্ৰশ্নটো আছে who is known as father of modern genetics আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ C পৰৱৰ্তী প্ৰশ্নটো আছে which vitamin is necessary for blood clotting তেজ গোট মৰাৰ কাৰণে কোনটো ভিটামিন আমাৰ জৰুৰী হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভিটামিন কে পৰৱৰ্তী প্ৰশ্নটো আছে who is known as father of modern microbiology অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পৰৱৰ্তী প্ৰশ্নটো আছে which one is the largest gland of human body অপচন সমূহ তলত দিয়া আছে লিভাৰ কিডনি থাইৰয়েড ব্ৰেইন আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লিভাৰ আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে how many electrons in a hydrogen atom অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A1 পৰৱৰ্তী প্ৰশ্নটো আছে what is the atomic number of oxygen অক্সিজেনৰ এটমিক নাম্বাৰটো কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B8 পৰৱৰ্তী প্ৰশ্নটো আছে which one is the lightest element in the periodic table অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হাইড্ৰোজেন আমাৰ অন্তিমটো প্ৰশ্ন আছে the climate of a desert is usually আমাৰ অপচন সমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি hot and dry এখন মৰুভূমিৰ তাৰ যিটো ক্লাইমেট হয় কেনেকুৱা হয় শুকান আৰু উষ্ম হয় সকলোৱে আশা কৰিছো গুৱাহাটী ইউনিভাৰ্চিটি আগন্তুক বিএড এন্ট্ৰেন্সৰ কাৰণে পঢ়ি আছে সকলোৱে যাতে ৰিজাল্টত নিজৰ নামটো জিলিকাবলৈ সক্ষম হয় তাকে মই আশা কৰিছো সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম ধন্যবাদ